শিৱাই জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ' এটা মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো আগৰ দৰে ধৰণৰ নহয়। তো আজি মই এখন গাঁও ফুৰিব আহিছোঁ সোণাপুৰৰ কমলাজাৰী। তো ইয়াত কিছুমান গাঁৱলীয়া পৰিৱেশ চোৱাৰ উদ্দেশ্যে আহিছোঁ আৰু বহু ভাল বস্তু দেখা পালোঁ। ঠাইখিনিত খুব ভাল লাগিলে ঠাইখিনিলৈ আহি। আৰু কিছুমান লোকেল বজাৰ কৰিলোঁ। ইয়াত লোকেল বজাৰৰ বাবে আহিছিলোঁ আৰু এইবোৰ পদুম ফুল চাওক, কিমান পদুম ফুল ফুলি আছে এটা পুখুৰীত। আৰু লোকেল কলফুল ল'লোঁ, বহুত কিবা কিবি বস্তু ল'লোঁ লোকেল বস্তু। তো লোকেল বস্তু লোৱাৰ উদ্দেশ্যে ইয়ালৈ আহিছিলোঁ। তো এইখিনি আজি ভিডিঅ'টো, আৰু মই আগলৈ কিছু অংশ দেখুৱাই আছোঁ কি কি পাওঁ। আৰু এইটো ছাইড দি চিধা আপোনালোকে ওলাই যাব পাৰে। চাই লওক আপোনাৰ বৰ্ণিহাট ছাইড, একদম শ্বিলং ছাইড। তো খুব ধুনীয়া জেগা। তো কেতিয়াবালে সময় হ'লে ইয়ালৈ ফুৰিব আহিব। এনেই ঠাইখিনি চাই খুব ভাল লাগিছে আৰু মানুহখিনিও খুব ভাল। গছ আপোনালোকে নিশ্চয় জানে, কলগছ বুলি কয়। এই কলগছৰ ঔষধি গুণৰ বিষয়ে আপোনালোকক নক'লেও হ'ব। আজি মই সেই কলগছৰ ঔষধি গুণৰ বিষয়ে মই আপোনালোকক নজনাওঁ। এই কলগছ পৃথিৱীত কিদৰে সৃষ্টি হ'ল মই সেই কথাহে জনাম। এই কলগছ প্ৰথমতে শ্ৰী ৰামচন্দ্ৰই ৰুইছিলে আৰু মা সীতাই পূজাৰ কাৰণে ব্যৱহাৰ কৰিছিলে এই কলগছৰ সৃষ্টি। আৰু ইয়াত হয়তো মোক কিছুমানে কমেণ্ট দিব কি আপুনি কি দেখা পাইছিলে নেকি। কোনো বস্তু পৃথিৱীত দেখা নাই, কিন্তু যিখিনি মই পাইছোঁ কিতাপত সেইখিনি কথাহে কৈছোঁ। কলগছৰ উৎপত্তি তাৰমানে শ্ৰীৰামে পৃথিৱীত ৰুইছিলে, লক্ষ্মণে গুৰিত মাটি দিছিলে আৰু মা সীতাই ইয়াৰ পাত কাটি পূজাত ব্যৱহাৰ কৰিছিলে। এইখিনি হ'ল কলগছৰ কথা। যাব পাৰে আপোনাৰ সোণাপুৰ কমলাজাৰী। আৰু সোণাপুৰ কমলাজাৰী। তো আজি সোণাপুৰ কমলাজাৰীৰ ফালে ফুৰিব আহিছিলোঁ। সোণাপুৰ কমলাজাৰী। তো আজি গাঁও ফুৰিলোঁ। ভিডিঅ'টোত একো নাই, মই জানো চাব লগা। তো গাঁও ফুৰিলোঁ, সেইখিনি আপোনালোকক দেখুৱালোঁ। বৰষুণ দি আছে, তো ভালো লাগিছে আহি ঠাইখিনি লৈ। গাঁও শুৱনিৰ পৰিৱেশত এয়া পদুম ফুল চাওক, কি ধুনীয়া পদুম ফুল ফুলি আছে এই পুখুৰীটোত। চাই ভাল লাগিছে। পদুম ফুলেদি ভৰি আছে, ৰঙা পদুম চাওক, কি ধুনীয়া ধুনীয়া পদুম। কি ধুনীয়া পদুম ফুল চাওক, কি ধুনীয়াকৈ ফুলি আছে পদুমবোৰ। সেয়ে মোৰ গাঁও ভাল লাগে। তো আজি ৰবিবাৰ, আজি ভিডিঅ'টোত বিশেষ একো নাই, আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টোত একো নাই। কিন্তু গাঁৱৰ কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ, যিবোৰ মই আজি চাম বুলি সোণাপুৰৰ কমলাজাৰীলৈ আহিছিলোঁ। সেই গাঁৱৰ কিছুমান পৰিৱেশ, খুবেই ধুনীয়া পৰিৱেশ। এয়া পদুমেৰে ভৰি আছে পুখুৰীটো।